অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণ পৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়। কাৰণ তেওঁলোকৰ প্ৰেচিডেণ্ট জে.পি. নাড্ডা নহয়, তেওঁলোকৰ প্ৰেচিডেণ্ট অতুল বৰা। গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰো। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছো। আমি যিহেতু কেবিনেটত একেলগেই থাকো, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকো। আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকে ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছো, তাতো মই কথা পাতি আছো। গতিকে এজিপি আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকে আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব। কাৰণ যিহেতু আমি সদায় বহি থাকো, যেনেকে নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, টিভি চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকে আমি সদায় বহিয়ে থাকো। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকে বৈঠক হয়, আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়ো, তাতে আলোচনা হৈ যাব। যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব, একেবাৰে লাষ্টত 2টা দল বহিব এজিপি অফিচত বা বিজেপি অফিচত, ওলাই আহি 2জন সভাপতিয়ে আপোনালোকক জনাব, সেইটো এটা বেলেগ দিন। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছো। কোনে কেইটা চিটত ইলেকশ্যন খেলিব, এজিপি দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছো। আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পাতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে।